নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিব ওলাইছোঁ অসমীয়া কুইজৰ 10টা প্ৰশ্নৰ উত্তৰ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে বহুতো নজনা কথা জানিব পাৰিব। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ কোন দেশত একেজোপা গছত একেলগে 23 ধৰণৰ ফল লাগে? উত্তৰটো হৈছে ছাইপ্ৰাছ। চিস্কৰ এজন লোকে বহুতো গছৰ কলম একত্ৰিত কৰি ৰোৱা এজোপা গছত। 2 নম্বৰ প্ৰশ্ন, কোন দেশত 3 মহীয়া শিশুক সাঁতোৰ শিকোৱা হয়? উত্তৰটো হৈছে পশ্চিম জাৰ্মানীত। 3 নম্বৰ প্ৰশ্ন, আটাইতকৈ ডাঙৰ আৰু শক্তিশালী ৰাডাৰ কোন দেশত আৱিষ্কাৰ কৰে? উত্তৰটো হৈছে ৰাছিয়া। 4 নম্বৰ প্ৰশ্ন, মানুহে কোনবিধ তৰল খাদ্য খাই গোটেই জীৱন বাচি থাকিব পাৰে? উত্তৰটো হৈছে গাখীৰ। 5 নম্বৰ প্ৰশ্ন, কোন দেশত কঁঠাল গছত খেজুৰৰ ৰস পোৱা যায়? উত্তৰটো হৈছে বাংলাদেশৰ মকবুল মিয়াৰ কঁঠাল গছত। 6 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ওখ আৰু বিখ্যাত গছ কোনজোপা? উত্তৰটো হৈছে কেলিফৰ্ণিয়া গছ, আমেৰিকাত আছে। 560 ফুট ওখ গছজোপাৰ বয়স প্ৰায় 1000 বছৰ। 7 নম্বৰ প্ৰশ্ন, মাংসহাৰী গছ ক'ত আছে? উত্তৰটো হৈছে আফ্ৰিকা আৰু দক্ষিণ আফ্ৰিকাৰ কিছুমান অঞ্চলত এবিধ গছ আছে যিবোৰে পশু পক্ষী খায়। 8 নম্বৰ প্ৰশ্ন, বৰষুণ দিয়া গছ ক'ত আছে? উত্তৰটো হৈছে দক্ষিণ আফ্ৰিকাত এক ধৰণৰ গছ আছে যিবোৰ গছৰ পৰা ৰ'দৰ তাপত বৰষুণৰ দৰে পানী সৰি থাকে। 9 নম্বৰ প্ৰশ্ন, দুগ্ধ বৃক্ষ কি আৰু ক'ত আছে? উত্তৰটো হৈছে আমেৰিকাত এবিধ গছ আছে যিবোৰ গছৰ গুৰিৰ ফালে কাটি দিলে গাখীৰ ওলায়। এই গাখীৰ আৰু পুষ্টিকৰ। 10 নম্বৰ প্ৰশ্ন, দিনৰ পোহৰৰ লগে লগে কি ফুলৰ ৰং সলনি হয়? উত্তৰটো হৈছে স্থলপদ্ম ফুল। এতিয়া আমি এটা মহৎ লোকৰ বাণী আগবঢ়াম। এই বাণীটো আগবঢ়াইছে প্ৰখ্যাত সংগীতজ্ঞ হেমন্ত মুখাৰ্জীয়ে। কৈছে যে বিশ্বাস আৰু ধৈৰ্যই অসম্ভৱকো সম্ভৱ কৰি তোলে। আপোনালোকক এটা অনুৰোধ জনাওঁ যে আপোনালোকৰ যদি আমাৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আমি নতুনকৈ দিয়া ভিডিঅ'বোৰ প্ৰথমতে চাবৰ বাবে কাষতে থকা ঘণ্টিটো এবাৰ বজাই দিব। ধন্যবাদ।